নমস্কাৰ। আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আজিৰ দিনটোত এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। যিসকল লোকৰ লগত আপুনি থাকে তেওঁলোকৰ লগত আপোনাৰ ইমান সুখী নহ'ব, তাৰ কাৰণ আপুনি লাগিলে যিমানে চেষ্টা নকৰক কিয়। বহুত কাম পৰি থকা স্বত্বেও আপুনি আজি ৰোমাঞ্চৰ ফুৰা থকা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। এই ৰাশি জাতকসকলে আজি এনেই বহি থকা সময়ত আধ্যাত্মিক কিতাপ এখন অধ্যয়ন কৰাটো ভাল হ'ব। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যাৰ সমাধান হ'ব পাৰে। এইটো দিন বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। আপোনাৰ ঘৰত আজি আপোনাৰ প্ৰয়োজন হ'ব পাৰে। ঘৰৰ মানুহবোৰৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক। টেঙাজাতীয় বস্তু, গোলনেমু, তেতেলী নহ'লে ফুচকাত সৰু সৰু ছোৱালীৰ মাজত বিতৰণ কৰিলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। বৃষ ৰাশি ফলাফল নিজৰ জীৱনসংগীৰ কথা হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলে আপোনাৰ ভাল হ'ব। অলপ দখল দিলেও একো লাভ নাই। ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আজিৰ দিনটো তেনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। আজি প্ৰত্যেকজনৰ ব্যক্তি আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলো ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। আপোনাৰ এই চমৎকৃত আৰু উজ্জ্বল চকু দুচকুৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতি পোহৰ কৰিও তুলিব পাৰে। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আপুনি আজি চিন্তিত হৈ থাকিব আৰু এই বিষয়ে ভাবি সময়ো বৰবাদ হ'ব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱন নগৰীৰ লগত নিজৰ জীৱনতকৈ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰিব। ব্যৱসায়ীসকলে নিজৰ ৰৈ যোৱা যোজনাসমূহ আকৌ আৰম্ভ কৰিবৰ বাবে চিন্তা কৰা উচিত। ক'লা আৰু বগা তিলৰ সম পৰিমাণ লৈ ৰঙীন কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে আপুনি সুস্বাস্থ্য অটুট থাকিব। মিথুন ৰাশি ফলাফল স্বাস্থ্য ভালে থাকিব। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণত খৰচ হ'ব পাৰে। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰিছে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। সন্ধিয়া সময়খিনি এটা ভাল পৰিযোজনা বন্ধুৰ লগত বনাব পাৰে আৰু এই যোজনাই আপোনাক সুখী কৰি তুলিব। আপোনাক কোনোবাই প্ৰথম চাউনতে পচন্দ কৰিব পাৰে আৰু এনেকুৱা কৰিলে বস্তু সাংঘাতিক হ'ব, যিবোৰ পিনে অতি আপুনি সোনকালে গুৰুত্ব দিয়া আৱশ্যক আছে। এই দিনটোত বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আৰু আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। আপুনি নিজৰ কথাখিনিকে সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো আপোনাৰ উচিত নহ'ব। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখাটো উচিত। কামৰ ক্ষমতাত বৃদ্ধি কৰিবলৈ ৰঙা ডালিয়া আৰু অলপ পইচা শ্ৰমিকক দান কৰিব। কৰ্কট ৰাশি ফলাফল নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। কোনোবাই আপোনাৰ লগত কথা বতৰাত কমি যোৱাৰ বাবে আপুনি মনত দুখ পাব পাৰে। প্ৰত্যেক দিনাই প্ৰেমত পৰা আপোনাৰ এই অভ্যাসটোক সলনি কৰক। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বাবদ আকৌ এবাৰ আপুনি বিবেচনা কৰা এয়া সঠিক সময়। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত হোৱা কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি ল'ব লাগিব। আজি কোনোবা বৰিষ্ঠজনৰ লগত আপোনাৰ তৰ্ক হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো দৰকাৰ। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপানটো বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপ ভাৱ ৰাখক। সিংহ ৰাশি ফলাফল নিজৰ ওজনৰ ওপৰত লক্ষ্য ৰাখক আৰু প্ৰয়োজনতকৈ বেছি আহাৰ গ্ৰহণ কৰিব। আজি ৰাশি চাকৰি বিচাৰি থকা লোকসকলে চাকৰি পাব পাৰে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। আপোনাৰ সফলতাৰ আপোনাৰ ঘৰৰ মানুহক নথৈ আনন্দিত কৰিব আৰু আপোনাৰ এই উন্নতিয়ে আপোনাৰ পৰিয়ালত এক নতুন অলংকাৰৰ দৰে কাম কৰিব। অন্যৰ সন্মুখত আদৰ্শ স্থাপিত কৰিবলৈ নিজকে ভাল কৰাৰ চেষ্টা অবিৰত ৰাখক। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱনৰ বাবে ভালেই যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ হ'ব। কোনোবা পুৰণা বন্ধুৱে আপোনাৰ জীৱনসংগীৰ স্মৃতিসমূহক সতেজ কৰিব পাৰিব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তামৰ অথবা সোণৰ যদি সম্ভৱ চামুচৰ ব্যৱহাৰ কৰিব। কন্যা ৰাশিৰ ফলাফল আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব চেষ্টা কৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱা কিছুমান উপদেশ আপোনাক দিব আৰু সেই উপদেশ মানি চলিলে আপুনি ব্যৱসায়ত ধন লাভ কৰিব নিশ্চিত হ'ব। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিনটো আনন্দিত থাকিব। আজিৰ দিনটোত ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব, যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব।
আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টি ভৰা সময় পাৰ কৰক। খাদ্যত নিয়মিত ৰূপে মৌ ব্যৱহাৰ কৰক আৰু জীৱনত সুখ কঢ়িয়াই আনক। তুলা ৰাশিৰ ফলাফল, ব্যস্ত দিন যোৱাৰ পাছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ পুৰণা বেমাৰ এটাই আপোনাক আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয় যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হ'ব। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাই সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্বসুলভ পদ্ধতিয়ে ভাল কৰাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জনে আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব আৰু এই মুহূৰ্তবোৰক আপুনি উদযাপন কৰক। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক আৰু এটা লাভ দিনক পিনে আপোনাক লৈ যাব। আজি আপুনি জীৱনসংগীৰ প্ৰেমৰ হাবুডুবু খাই নিজে ৰাজস্বী অনুভৱ কৰিব। আপোনাৰ অনুভৱে হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আপুনি আজি তেওঁলোকৰ পৰা দূৰত থাকিব। প্ৰয়োজনত থকা মানুহক সহায় কৰাটো সকলোতকৈ ডাঙৰ সাহাৰ্য। কুষ্ঠ ৰোগী, কলা আৰু বোবা মানুহবোৰক আপুনি সহায় কৰক। বৃশ্চিক ৰাশিৰ ফলাফল, সন্দেহযুক্ত স্বভাৱ অথবা আপোনাৰ পৰাজয়ৰ সন্মুখীন কৰিব। বেপৰোৱাভাৱে জীয়াই থকা আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জন বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। এনেকুৱা বন্ধুৰ লগত বাহিৰত ফুৰিব যাওক যি আপোনাৰ সমস্যা আৰু প্ৰয়োজনসমূহ বুজি পায়। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকাক আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেতক খঙত থাকে, তেখেতক শান্ত কৰাৰ চেষ্টা আপোনাৰ। এই ৰাশি বয়সীয়াল লোকসকলে আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা বতৰা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। কোনো ফিল্ম বা নাটক চাই আপুনি আজি পাহাৰত যাব মন কৰিব। এখন নীলা কাপোৰত জালুক, মাটিমাহৰ দালি আৰু এটা কেঁচা কয়লা বান্ধি প্ৰবাহিত নৈত উটাই দিলে আপোনাৰ আৰ্থিক লাভ হ'ব। ধনুৰাশিৰ ফলাফল, আজিকালি মনোৰঞ্জনৰ লগত গতিবিধি তথা খেল ধেমালি সংযোগ কৰিব পাৰে। সেইবোৰে আপোনাৰ বিনিয়োগ যোজনাত আৰু আপোনাক অনবৰতে আকৰ্ষিত কৰিব। সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগতে আপুনি বিশেষজ্ঞ পৰামৰ্শ নিশ্চয় লওক। যিমান আপুনি ভাবি আছিল, আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। আজিৰ দিনটোত আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱন নগৰী আপোনাৰ প্ৰকৃত প্ৰেয়সী। আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসিত হ'ব। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা পোৱা যাব। নিজৰ ইষ্টদেৱতাক হালধীয়া ফুল অৰ্পণ কৰক আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক স্থিতি ভালে থাকিব। মকৰ ৰাশিৰ ফলাফল, স্বাস্থ্য ফালেদি চাবলৈ গ'লে আজিৰ দিনটো ভালেই হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাক আত্মবিশ্বাস বঢ়াত সহায় কৰিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু অফিচৰ সকলোৰ লগতে ভাল ব্যৱহাৰ কৰক। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপোনাৰ চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চাব যাব পাৰে আৰু আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধি তাৰ অনুপস্থিতিত অনুভৱ কৰিব পাৰিব। আজি খালী থকা সময়ত সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। ৰোমান্টিক গান, সুগন্ধি, মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় জাতীয় এইবোৰে আপোনাৰ জীৱন লগৈত সহজ সময় কটোৱাৰ ৰহণ সানিব। প্ৰেমতকৈ ধুনীয়া অনুভূতি একো নাই। এইবোৰ কথা মাজে মাজে আপুনি প্ৰেমাস্পদক ক'ব লাগে, যাৰ ফলত তেখেতসকলে আপোনাৰ বিশ্বাস গভীৰ হ'ব আৰু লগতে প্ৰেমৰ এক নতুনত্ব প্ৰাপ্ত হ'ব। আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁত তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰ মিশ্ৰণ আহঁত গছৰ শিপাত ঢালিব। কুম্ভ ৰাশিৰ ফলাফল, ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আপোনাৰ আজিটো ভাল দিন। যদি আপুনি নিজৰ আয়ত বৃদ্ধি কৰা নতুন উৎস বিচাৰি আছে তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। কোনোবা এজনৰ যাৰ লগত আপুনি একেলগে থাকি আপোনাৰ দায়িত্বহীনতা আৰু অনিশ্চিত ব্যৱহাৰৰ বাবে খং কৰিব পাৰে। প্ৰেমৰ ফালেদি চাবলৈ গ'লে আজিৰ দিনটোত বহুত ধুনীয়া। প্ৰেমিকক সদায় উদযাপন কৰক। নিজৰ ব্যক্তিত্বৰ ৰূপ ৰঙক ভাল কৰিবৰ বাবে কৰা চেষ্টা সন্তোষজনক হ'ব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আহিছে, কিন্তু আজি আপুনি অলপ সময় সহজ অনুভৱ কৰিব। অন্য আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি মূৰ ঘূৰাব দৰকাৰ নাই। যদি আপুনি শুদ্ধ হয় তেন্তে আপোনাৰ একোৱেই বেয়া হ'ব নোৱাৰে। ইষ্টদেৱতাৰ সোণৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰি নিয়মিত ৰূপে পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখৰ নদী আপোনাৰ ওচৰলৈ নামি আহিব। মীন ৰাশিৰ ফলাফল, আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিবই তেতিয়া আপোনাৰ হতাশসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগে লগে ফুটি যায়। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায়ত ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লাগিব।
আপুনি আজি উৰ্জাটি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিয়ে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাঁজৰে থকা লোকসকলকো সুখী কৰি তুলিব। ৰোমাঞ্চৰ ফালেদি চাবলৈ গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আপুনি আজি সঁচা প্ৰেমক বিচৰাটো বিফল হ'ব। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায়, তেনে মতামত দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব। মহিলাক সন্মান কৰক। শিক্ষক অকল পৰিয়ালৰ মহিলাই নহয়, সকলোকে মহিলাকে সমসন্মান দিয়ক। এনে কৰিলে আপোনাৰ স্থিতি সবল হ'ব। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব সঠিক সময়ত সঠিক ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।